মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে ই কুইবাত চাইন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জলভাৱে স্বাগতম জনাইছোঁ। আমাৰ চেনেলটোত ইতিমধ্যে যি ক্লাছ 10ৰ বহুখিনি কোৰ্চ বা বহুখিনি ছাবজেক্টৰ বিষয়ে আলোচনা কৰি থকা হৈছে আৰু তাৰে ছায়েন্সৰ তোমালোকক এজন ছাৰে মানে ইতিমধ্যে পঢ়াই আছে ফিজিক্স বা যিখিনি আমাৰ মানে আহ, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ যিখিনি মানে ভাগ আৰু বিশেষকৈ মানে তোমালোকৰ ছায়েন্সতে আমি তিনিটা ভাগত মানে বিভক্ত কৰিব পাৰো ন, এটা জীৱ বিজ্ঞান, এটা পদাৰ্থ বিজ্ঞান, এটা ৰসায়ন বিজ্ঞান। তাৰে আমাৰ অলৰেডি পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ কিছুমান ক্লাছ হৈ আছে, কিন্তু জীৱ বিজ্ঞান যিটো বিভাগ আছে তাৰে সেইটো ক্লাছ এতিয়ালৈ হোৱা নাছিলে। আজি আমি এই জীৱ বিজ্ঞান বিভাগটোৰ ক্লাছ কৰিবলৈ ওলাইছো। গতিকে পোনপ্ৰথমে আমি কোনটো চেপ্টাৰ আৰম্ভ কৰিম? আমি আৰম্ভ কৰিবলৈ ওলাইছো যিটো জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰ আছে আমাৰ, তোমাৰ জীৱন জীৱন প্ৰক্ৰিয়া নামৰ যিটো আমাৰ চেপ্টাৰ আছে, এই চেপ্টাৰটো আমি আৰম্ভ কৰিবলৈ ওলাইছো। গতিকে আজি আমি এই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। এই চেপ্টাৰটোত তোমালোকৰ কিতাপখনত যিখিনি বস্তু দিয়া আছে আমি সেইখিনি মানে মেইনলি আলোচনা কৰিম। লগতে আমি যিমানখিনিলৈ আলোচনা কৰিম তাত যদি কিবা প্ৰশ্ন দিয়া আছে তোমালোকৰ কিতাপখনত, সেই প্ৰশ্নখিনিৰো আমি ইয়াত উত্তৰ লিখিবলৈ চেষ্টা কৰিম। তোমালোকে এই ক্লাছটো চাই থকা সময়ত যদি তোমালোকে পাৰা হাতত বহি বা মানে বহি কলম লৈ আৰু লগত কিতাপখন উলিয়াই ল'বা আৰু এই চেপ্টাৰটো উলিয়াই ল'বা। তেতিয়া তোমালোকৰ কি হ'ব যে মই যিখিনি বস্তু লিখি দিম সেইখিনি তোমালোকৰ একেলগে এটা নোট হৈ যাব, আৰু সেইখিনি তোমালোকে একেলগে মুখস্থ কৰিব পাৰিবা। গতিকে ঠিক আছে, আমি বেছি পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰো আহা। চোৱা, এতিয়া আমাৰ প্ৰথম যিটো চেপ্টাৰৰ প্ৰথম আমাৰ মানে পাৰ্ট দিয়া আছে, তাক মানে আমাক তাত কি সুধিছে তোমাৰ, যে জীৱন প্ৰক্ৰিয়াবিলাক কি কি, হয়নে নহয়? গতিকে জীৱন প্ৰক্ৰিয়া বিলাক কি কি আমাক ইয়াত সুধিছে। তোমালোকে নিশ্চয় ইয়াত লিখা থকা হেডিংটো চিনিবলৈ পাৰিছা। চোৱা, এতিয়া জীৱন প্ৰক্ৰিয়া মানে বুলিলে আমি কি বুজো, যে আমাৰ দৈনন্দিন জীৱনত বা আমি এটা যিকোনো জীৱ চলি থাকিবলৈ আমাৰ দেহত যিখিনি জীৱন মানে প্ৰক্ৰিয়া চলি থাকিব লাগে, সেই প্ৰক্ৰিয়াখিনিকে আমি একেবাৰে সহজভাৱে কি বুলি ক'ব পাৰো, জীৱন প্ৰক্ৰিয়া বুলি ক'ব পাৰো। চাবা, আকৌ এবাৰ কৈ দিছো যে এটা জীৱ বুলি ক'বলৈ গ'লে অকল তুমি বা মই মানুহখিনি অকল জীৱ নহয়। গৰু, ছাগলী, গছ গছনি সকলোবিলাক কি হয়, জীৱ। আমি জীৱ বুলি ক'ব পাৰো। আৰু জড় বুলি ক'লে আমি কি বুজিম, যে যেনেকে ধৰা এই পেনটো জড় হ'ব, এই বৰ্ডখন জড় হ'ব, বা ধৰি লোৱা মানে তোমালোকৰ যিটো বহীত লিখিবা সেইটো জড় হ'ব, টেবুল ডেস্ক এইবিলাক কি হ'ব, জড়। আমি হৈছো জীৱ। গতিকে এই যিসমূহ জীৱ আছে, এই জীৱসমূহত তোমাৰ জীৱন প্ৰক্ৰিয়া চলি থকাটো বৰ মানে জৰুৰী। অৰ্থাৎ জীয়াই থাকিবলৈ জীৱন প্ৰক্ৰিয়া চলি থাকিব লাগিব। আৰু জীৱন প্ৰক্ৰিয়ানো কি, আমাৰ দৈনন্দিন জীৱনত বা আমি যেতিয়া একো কাম নকৰো, চাপ'জ ধৰি লোৱা তুমি বহি আছা, ঘৰত শুই আছা, তেতিয়া তুমি একো কাম কৰা নাই, তেতিয়াও কি হ'ব, তোমাৰ দেহত যিখিনি প্ৰক্ৰিয়া চলি থাকিব, আৰু সেই প্ৰক্ৰিয়াখিনিকে আমি একেবাৰে সহজভাৱে জীৱন প্ৰক্ৰিয়া বুলি ক'ব পাৰো। গতিকে জীৱন প্ৰক্ৰিয়াটো বহুত বেলেগ একো বিশেষ বস্তু নহয়, কিন্তু জীৱন প্ৰক্ৰিয়াটো আমাৰ দেহত মানে অনবৰতে এটা চলি থকা প্ৰক্ৰিয়া হয়, যাক আমি কি বুলি কওঁ, তোমাৰ জীৱন প্ৰক্ৰিয়া বুলি ক'ব পাৰো। এতিয়া ধৰি লোৱা তুমি শুই আছা, তুমি ধৰা বহি আছা, তেতিয়াও তোমাৰ দেহত কি হৈছে, বিভিন্ন ধৰণৰ জীৱন প্ৰক্ৰিয়া চলি আছে। এতিয়া যে এই জীৱন প্ৰক্ৰিয়াসমূহ চলি থাকিবলৈ আমাক মানে ই নিজে নিজে চলি থাকিব নেকি, যে ই নিজে নিজে চলি নাথাকে। এই জীৱন প্ৰক্ৰিয়াসমূহ চলি থাকিবলৈ বাবে আমাক কি হয়, শক্তিৰ প্ৰয়োজন। শক্তি মানে যাক আমি এনাৰ্জি বুলি কওঁ ইংৰাজীত, আমাক কি হয়, এনাৰ্জি বা শক্তিৰ প্ৰয়োজন। আৰু এই শক্তি আমি ক'ৰ পৰা পাম? এই শক্তি আমি খাদ্যৰ পৰা পাম। অৰ্থাৎ আমি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি আমি ৰাতিলৈ যি ধৰা ৰাতিপুৱা উঠি বিভিন্ন ধৰণৰ আমি মানে খাদ্য গ্ৰহণ কৰো, মানে ফল মূলে হওক, ভাতে খোৱা, ৰুটিয়ে খোৱা, দুপৰীয়া আমি খাদ্য গ্ৰহণ কৰো, আমি আবেলি চাহ খাওঁ, কিবা খাওঁ, ৰাতি আমি খাদ্য গ্ৰহণ কৰো। এইবিলাক কি হৈছে, আমাৰ খাদ্য আহাৰ। এই আহাৰবিলাক আমি কিয় খাওঁ? এই আহাৰবিলাক আমি এই কাৰণে খাওঁ যাতে আমি ইয়াৰ পৰা শক্তি পাওঁ। শক্তি আমাক কিয় লাগে? যাতে আমাৰ এই জীৱন প্ৰক্ৰিয়াসমূহ অবিৰতভাৱে চলি থাকে। কাৰণ এই জীৱন প্ৰক্ৰিয়াসমূহ যদি বন্ধ হৈ যায়, জীৱন প্ৰক্ৰিয়াসমূহ বন্ধ হৈ যোৱা মানে কি, আমাৰ সেই মানুহজন বা সেই জীৱটোৰ একচুৱেলি মৃত্যু হোৱা বুলি আমি ক'ব পাৰিম। গতিকে জীৱন প্ৰক্ৰিয়াসমূহ অনৰ্গল চলি থাকিবৰ বাবে, কণ্টিনিউৱাছলি চলি থাকিবৰ বাবে আমাক কি হয়, এই শক্তিৰ প্ৰয়োজন হয়। আৰু এই শক্তিৰ প্ৰয়োজনটো পূৰণ কৰিবলৈ আমি কি কৰো, আমি খাদ্য খাওঁ, আৰু এই খাদ্যৰ জৰিয়তে আমি পৰিপুষ্টি লাভ কৰো। অৰ্থাৎ আমি যেতিয়া আমাৰ শক্তিসমূহৰ অভাৱ পূৰণ কৰিবৰ বাবে আমি যি খাদ্য আছে, এই খাদ্যৰ পৰা
সেই খাদ্যত যি শক্তি থাকে সেই শক্তিৰ পৰা আমাৰ দেহলৈ যি শক্তিটো ট্ৰান্সফাৰ হয়, অৰ্থাৎ খাদ্যত থকা শক্তিৰ পৰা আমাৰ দেহলৈ যিটো শক্তি ট্ৰান্সফাৰ হয় বা শক্তিখিনি আমাৰ দেহলৈ অহা যিটো প্ৰক্ৰিয়া, তাক আমি কি বুলি ক'ব পাৰো? পৰিপুষ্টি বুলি ক'ব পাৰো। চোৱা, এই পৰিপুষ্টিৰ বিষয়ে আমি আকৌ মানে বহুখিনি বস্তু পঢ়িব লাগিব। এতিয়া আমাৰ ক্লাছটোৰ আৰম্ভণি। এতিয়া মই যিবিলাক শব্দ কৈ আছো প্ৰত্যেকটো শব্দৰে তোমালোকৰ কি হয়, এটা এটাকৈ পৰ্চন আছে, এটা এটাকৈ এক্সট্ৰাকৈ ভাগ দিয়া আছে। খুব সম্ভৱ এই চেপ্টাৰটোৱে তোমালোকৰ আটাইতকৈ দীঘল চেপ্টাৰ হ'ব ক্লাছ 10-ৰ, কাৰণ ইয়াত বহুকেইটা ভাগ এক্সট্ৰাকৈ দিয়া আছে, য'ত মানে আমি বেলেগ বেলেগকৈ আলোচনা কৰিব লাগিব। এতিয়া চোৱা, এই পুষ্টিৰো আৰু আমি বহুত ভাগ পাম হা। তাৰে পিছত এই অকল পুষ্টিৰ দ্বাৰাই মানে দেহটো চলি নাথাকে বা আমাৰ জীৱন প্ৰক্ৰিয়াসমূহ চলি নাথাকে। আমাক কি হ'ব, এই পুষ্টিসমূহ আমি সঠিকভাৱে লাভ কৰিব বাবে আমাৰ দেহত আৰু এটা প্ৰক্ৰিয়া সংঘটিত হয়, যাক আমি কি বুলি কওঁ? শ্বসন বুলি কওঁ। শ্বসন, হা, যাক আমি কওঁ কি? শ্বসন। আৰু এই শ্বসন প্ৰক্ৰিয়াত আমাক কিহে সহায় কৰে? আমাক আমাৰ দেহত মানে সংঘটিত হোৱাত আমাক সহায় কৰে কি? অক্সিজেনে। অৰ্থাৎ আমি যি খাদ্য খালো, সেই খাদ্যখিনিৰ পৰা একচুৱেলি প্ৰকৃততে আমি শক্তি পাবলৈ আমাক কোনে সহায় কৰে? এই শ্বসন প্ৰক্ৰিয়াই সহায় কৰে। আৰু এই শ্বসন প্ৰক্ৰিয়াৰ বাবে আমাৰ দেহত কিহৰ প্ৰয়োজন? আমাৰ দেহত আমাক অক্সিজেনৰ প্ৰয়োজন। আৰু এই শ্বসন প্ৰক্ৰিয়াৰ ফলত আমি মানে প্ৰথম খাদ্য খালো, তুমি খাদ্য খালা, খাদ্য খোৱাৰ পিছত তোমাৰ দেহত সেইখিনি হজম প্ৰক্ৰিয়া বা তুমি মানে কি হ'ল, তুমি আল্টিমেটলি শক্তিটো পালা। আৰু এই শক্তিটো কিহৰ দ্বাৰা পালা? পৰিপুষ্টি আৰু শ্বসনৰ জৰিয়তে পালা। এতিয়া সেই খাদ্যখিনি যেতিয়া তোমাৰ দেহত গ'ল বা সেই শক্তিখিনি যেতিয়া তোমাৰ দেহত গ'ল, তাৰপিছত কি হ'ব? তোমাৰ দেহত বিভিন্ন ধৰণৰ বিক্ৰিয়াবিলাক চলি থাকিব। সেই বিক্ৰিয়াবিলাকৰ মানে চলি থাকিবলৈ কি হ'ব? তেতিয়া তোমাৰ দেহত বিভিন্ন ধৰণৰ অদৰকাৰী বস্তু কিছুমানৰ সৃষ্টি হ'ব, যিবিলাক আমাৰ দেহত প্ৰয়োজন নাই, যিবিলাক বৰ্জিত বস্তু, সেই বস্তুখিনি যদি আমাৰ দেহত ৰৈ যায়, তেতিয়াও আমাৰ কি হ'ব? মানে সমস্যা হ'ব, দিগদাৰ হ'ব। সেইকাৰণে আমি কি কৰিব লাগিব? সেই বস্তুখিনিও বাহিৰ কৰি দিব লাগিব। আৰু সেই মানে বস্তুখিনি বাহিৰ কৰি দিয়াও আমাৰ দেহত কি এটা চিষ্টেম আছে, যাক আমি এক্সক্ৰিটৰী চিষ্টেম, গ্ৰেচন প্ৰক্ৰিয়া বুলি ক'ব পাৰো। এতিয়া চোৱা, আৰু এটা সমস্যা কি হয় যে এতিয়া আমি কিছুমান জীৱ দেখিবলৈ পাওঁ যিবিলাকক এককোষী জীৱ, অৰ্থাৎ জীৱসমূহক আমি সাধাৰণ ভাগত দুটা ভাগত ভাগ কৰিব পাৰো। এটা এককোষী জীৱ, এককোষী মানে যাৰ এটাই মাত্ৰ কোষ থাকে, আৰু এটা হৈছে কি? বহুকোষী জীৱ, যাৰ এটাতকৈ বহুসংখ্যক কোষ থাকে। এই যিসমূহ এককোষী জীৱ আছে, চাপ'জ ধৰি লোৱা এটা এককোষী জীৱ, ইয়াত মই ছবি আঁকিছো। এই এককোষী জীৱটো কি হৈছে? ই গোটেই চাৰিওফালে যিটো আমাৰ পৰিৱেশ আছে, এই পৰিৱেশৰ লগত ইয়াৰ গোটেই কোষটো বা ইয়াৰ দেহাটো কি হৈছে? এটা ডাইৰেক্ট সংস্পৰ্শত আছে, ই কানেকশ্যনত আছে। কাৰ লগত? এই গোটেই আমাৰ যিটো বায়ুমণ্ডল বা গোটেই যিটো পৰিৱেশ আছে, ইয়াৰ লগত কি আছে? একেলগে এটা কানেকশ্যনত আছে। যাৰ ফলত কি হ'ব পাৰে? ইয়াৰ ভিতৰত থকা যিখিনি বস্তু গেছ বা বায়ু বাহিৰত ওলাই আহিব লাগে, ইয়াৰ পৰা মানে ডাইৰেক্ট ওলাই আহিব পাৰে। তো ইয়াৰ পৰাও কি হয়? ইয়াত ডাইৰেক্ট ভিতৰত সোমাই যাব পাৰে। কিন্তু যিসমূহ জীৱ মানে বহুমুখী জীৱ, বিশেষকৈ ডাঙৰ ডাঙৰ জীৱ, সেই জীৱসমূহত কি হয় যে প্ৰত্যেকটো কোষ, যেনেকে উদাহৰণ হিচাপে ল'ব পাৰে যে আমি মানুহৰো কি হয়? আমাৰ আমি এটা আমাৰ মানে আকাৰটো যথেষ্ট ডাঙৰ। মানে তুমি যদি এটা সৰু বেক্টেৰিয়া চোৱা, যাক আমি খালী চকুৰে দেখাই নাপাওঁ, হয় নে নহয়? যিবিলাক অণুজীৱ আছে সেইবিলাকক আমি খালী চকুৰে দেখাই নাপাওঁ, কিন্তু তাৰ তুলনাত আমি যথেষ্ট ডাঙৰ। গতিকে আমাৰ দেহত গোটেইখিনি অংগত যে এই যিসমূহ মানে অক্সিজেনৰ বা খাদ্য যিটো মানে পৰিবহনৰ মানে প্ৰয়োজন, তাৰে কাৰণে আমাক কি হয়? এটা এক্সট্ৰা চিষ্টেম বা আমাক এটা তন্ত্ৰৰ দৰকাৰ হয়। গতিকে সেনেকুৱা এটা তন্ত্ৰ আছে যিয়ে আমাক বিভিন্ন ধৰণৰ খাদ্য পৰিবহন বা আমাৰ দেহত কি হয়? তোমাৰ যে এই অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড মানে অনা নিয়া কৰাত সহায় কৰে। গতিকে এই গোটেইখিনি বস্তুৰ বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িম। আৰু এই গোটেইখিনি বস্তুৱে কি হয়? জীৱন প্ৰক্ৰিয়াত অধীনত আহে। যেনেকে পৰিপুষ্টি হওক, যেনেকে শ্বসন হওক, যেনেকে ৰেচন হওক, এই গোটেইবিলাক বস্তু আমি কি কৰিব লাগিব? পঢ়িব লাগিব। গতিকে আমি এতিয়া কিছুমান বস্তু লিখি ল'ম, হয় নে নহয়? আমি অকল জাষ্ট বস্তুবিলাক এনেকে ক'লেতো মনত নাথাকিব ন? সেই গতিকে আমি লিখি ল'ব লাগিব। গতিকে ঠিক আছে, আমি লিখি লওঁ আহা। প্ৰথম আমি জীৱন প্ৰক্ৰিয়া কাক বোলে আমি লিখি লওঁ, তাৰে পিছত আমি কি কৰিম? বাকীখিনি বস্তু ষ্টেপ বাই ষ্টেপ লিখি যাম। গতিকে জীৱন প্ৰক্ৰিয়া কাক বোলে আমি প্ৰথম ডেফিনেশ্যন হিচাপে লিখিম যে জীৱন ৰক্ষাৰ বাবে জীৱন ৰক্ষাৰ বাবে আহ জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য
যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাকক একেলগে জীৱন প্ৰক্ৰিয়া বোলে। কি হয় যে জীৱন প্ৰক্ৰিয়া আমাক কি হৈছে যে জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাকক একেলগে জীৱন প্ৰক্ৰিয়া বোলে, হয় নে নহয়? গতিকে আমাৰ এইটো হৈছে কি সূত্ৰ বা ডেফিনেশ্যন। গতিকে আমাক যদি পৰীক্ষাত সোধে যে জীৱন প্ৰক্ৰিয়া কাক বোলে, আমি কি লিখিব লাগিব? তোমালোকে যদি তোমালোকৰ বহি পেন উলিয়াই লৈছা, তোমালোকে এইবিলাক বস্তু একেলগে লিখি যোৱা। হা, গতিকে ফাৰ্ষ্ট আমি কি লিখিলো যে জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাকক একেলগে জীৱন প্ৰক্ৰিয়া বোলে। এতিয়া আমি নেক্সট পইণ্টত কি লিখিম যে জীৱন প্ৰক্ৰিয়া চলি থাকিবলৈ এইটো আমি ক'ত লিখিম? তোমালোকে জীৱন প্ৰক্ৰিয়াবিলাক কি কি বা জীৱন প্ৰক্ৰিয়া কাক বোলে বুলি তোমালোকে ওপৰত লিখি ল'বা। এইফালে এইখিনি বস্তু একেলগে লিখি যাবা। তোমালোকৰ এইটো এটা নোট টাইপ হৈ যাব যে জীৱন প্ৰক্ৰিয়া চলি থাকিবলৈ জীৱক শক্তিৰ প্ৰয়োজন। গতিকে সেইটো বস্তু লিখি লোৱা যে জীৱন প্ৰক্ৰিয়া চলি থাকিবলৈ জীৱক শক্তিৰ প্ৰয়োজন, হয় নে নহয়? নেক্সট পইণ্টত আমি কি লিখিম যে পৰিপুষ্টিৰ সহায়ত জীৱই শক্তি লাভ কৰে। গতিকে তোমাৰ দাঁড়িয়ে এইটো শক্তি লাভ কৰে। আচ্ছা, তলপিনে দেখা পাই আছা নে? আৰু তলত লাইন লিখিব পাৰিম নে এটা? ঠিক আছে, তলত লিখিছো অকমান যে শক্তি লাভ শক্তি লাভ কৰাত প্ৰক্ৰিয়াত শ্বসনে বা শ্বসন প্ৰক্ৰিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে আমি এতিয়া আমাক যদি পৰীক্ষাত সোধে যে জীৱন প্ৰক্ৰিয়া কাক বোলে, জীৱন প্ৰক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা। ধৰি লওক পৰীক্ষাত তোমাৰ কেনেকে সুধিলে যে জীৱন প্ৰক্ৰিয়া কাক বোলে, জীৱন প্ৰক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা। পৰীক্ষাত ধৰা তোমাক 2 নম্বৰ দিলে, আমি তেতিয়া কি কৰিম? এইখিনি বস্তু লিখি আহিব লাগিব। গতিকে তোমালোকে হয়তো লিখি লোৱা, নহলে স্ক্ৰীনশ্বট মাৰা যদিও স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। আমি নেক্সট পেজত আমি আৰু এটা পইণ্ট লিখিব আৰু ইচ্ছা কৰিলে এটা কাম কৰা, মই ওপৰত লিখি দিছো অকমান সৰুকে, তোমালোকে লিখি ল'বা। মানে উদাহৰণ, কিহৰ উদাহৰণ? জীৱন প্ৰক্ৰিয়াৰ উদাহৰণ। কি লিখিম আমি? তোমাৰ পৰিপুষ্টি শ্বসন ৰেচন। গতিকে আমি এইবিলাক আমাৰ কি তোমাৰ জীৱন প্ৰক্ৰিয়াৰ উদাহৰণ। গতিকে এইখিনি বস্তু তোমালোকৰ এতিয়া কিতাপতো কি দিয়া আছে আমি একেলগে চাই যাম। সাগৰত তোমালোকৰ লিখা হৈছে। নেক্সট আমি এতিয়া কিতাপতো কি আছে
বস্তুটো চাই যাম চোৱা কিতাপত কি দিয়া আছে যে জীৱন প্ৰক্ৰিয়াসমূহ কি আমি যিটো যিটো বস্তু অলৰেডি লিখিছিলোৱে আমি কোৱা কথাখিনি ইয়াত দিয়া আছে চাবা যে কোন মানে যাতে তোমালোকৰ কিতাপত থকা বস্তুখিনিও ক্লিয়াৰ হয় একেলগে সেইকাৰণে চাই দিছো কোনো জীৱই একো কাম বন নকৰাকৈ থাকিলেও জীৱটোৰ জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য সম্পন্ন কৰিব লাগে সেইবিলাক অব্যাহত থাকিব লাগিব আনহে নালাগে আমি যেতিয়া শ্ৰেণীত শ্ৰেণীত বা ক্লাছত বহি থাকো আনকি আমি যেতিয়া শুই থাকো তেতিয়াও এই কাৰ্যবিলাক চলি থাকে গতিকে মই যিটো বস্তু তোমালোকক লিখি দিছিলো অলপ আগতে যিখিনি ডেফিনেশ্যন আমি লিখিম আমি কিতাপৰ পৰা লিখিম যে জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক একত্ৰিতভাৱে বা একেলগে কি বোলা হয় জীৱন প্ৰক্ৰিয়া বোলা হয় আমি যিটো আগত লিখিলো তোমাৰ হা যিহেতু জীৱৰ কোনো হানি বিঘিনি নঘটাকৈ থাকিবলৈ এই প্ৰক্ৰিয়া চলি থকাটো দৰকাৰ তাৰ বাবে সিহঁতক শক্তিৰ প্ৰয়োজন প্ৰত্যেক জীৱৰ বাবে এই এই প্ৰয়োজনীয় শক্তি সিহঁতৰ পৰিৱেশৰ পৰা আহে অৰ্থাৎ আমি যিখিনি বস্তু খাওঁ যে প্ৰত্যেক জীৱৰ বাবে এই প্ৰয়োজনীয় শক্তি পৰিৱেশৰ পৰা আহে মানে অৰ্থাৎ বাহ্যিক পৰিৱেশৰ পৰা আহে অৰ্থাৎ আমি যিখিনি খাদ্য খাওঁ সেইখিনি আমি বাহিৰৰ পৰা খাওঁ ন সেয়েহে জীৱ দেহৰ বাহিৰৰ শক্তিৰ সেয়েহে দেহৰ বাহিৰৰ শক্তিৰ উৎস যাক আহাৰ বুলি কওঁ যাক আমি খাদ্য বা আহাৰ বুলি আমি কওঁ হয় নে নহয় আৰু চোৱা এই পৰিপুষ্টি কাক বোলে আমি নেক্সট পাৰ্টত আমি চামেই বাৰু ইয়াত দিয়া আছে চাবা যে আহ ইয়াত দিয়া আছে যে জীৱ দেহৰ ভিতৰলৈ শক্তি স্থানান্তৰণ এক প্ৰক্ৰিয়া আছে আৰু এই প্ৰক্ৰিয়াটোক পৰিপুষ্টি বুলি কয় আমি নেক্সট দেহত লিখি ল'ম যে জীৱ দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে অন্য কিছু কেঁচা সামগ্ৰীও প্ৰয়োজন যে জীৱ দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে অন্য কিছু কেঁচা সামগ্ৰীও প্ৰয়োজন হয় নে নহয় গতিকে আমাক এটা প্ৰশ্ন আছে আৰু এই কেঁচা সামগ্ৰীবিলাক কি কি হ'ব আমাৰ তোমাৰ অক্সিজেন পানী বা খাদ্য গতিকে আমাৰ কিতাপত থকা বস্তুখিনি আমি একেলগে চাই ললো যিখিনি আমি অলৰেডি লিখিলো আৰু মই তোমালোকক শ্বসনৰ কথা কৈছিলো শ্বসন কি হয় যে জীৱ দেহৰ পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰি লয় আৰু এনেদৰে জীৱই পৰিৱেশৰ পৰা লাগতিয়াল অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰ উপযোগী কৰি তোলে ইয়াকে শ্বসন বোলা হয় অৰ্থাৎ তুমি যিখিনি খাদ্য খালা তুমি ৰাতিপুৱা বা ৰাতি যিখিনি খাদ্য খালা এই খাদ্যখিনি কি হ'ব প্ৰথম তোমাৰ দেহত কি হ'ব হজম হলে তুমি ডাইৰেক্ট তাৰ পৰা শক্তি নোপোৱা মানে একদম শেষ পৰ্যায়ত চোৱা আমি সদায় বেলেগ বেলেগ খানা খাওঁ আমি বেলেগ বেলেগ খাদ্য খাওঁ মানে কোনোবাই ভাত খায় কোনোবাই ৰুটি খায় মানে হয়তো তুমি বেলেগ দেশত গ'লে সিহঁতে বেলেগ কিবা বস্তু খায় হা আমাৰ ইয়াত নৰ্মেলি মানুহে ভাত ৰুটি খায় কিছুমান জেগাত হয়তো তোমাৰ পিজ্জা বাৰ্গাৰ কিবা কিবিও খায় আমিও খাওঁ কিন্তু আমাৰ এইটো ৰেগুলাৰ খাদ্য নহয় কিছুমান জেগাত এইবিলাক বস্তু ৰেগুলাৰ খাদ্য হিচাপেও খায় গতিকে এই গোটেইখিনি খাদ্য কিন্তু আমাৰ দেহত গৈ শেষত ভাঙি কি হয় এই এটা চেম পৰ্যায়লৈ বা একে পৰ্যায়লৈ লৈ যোৱা হয় যেনেকে তুমি যি খাদ্য নাখালে তুমি মুখত চবাবা চবোৱাৰ লগে তোমাৰ যদি মুখত হয়তো কি হ'ব কি হ'ব খাদ্যবিলাক হয়তো কি হ'ব হয়তো তোমাৰ কাৰ্বহাইড্ৰেট হ'ব নহ'লে প্ৰটিন হ'ব নহ'লে কি হ'ব তাত চৰ্বি হ'ব গতিকে মানে তাক ভাঙি আমি একদম শেষত সেই পৰ্যায়লৈ লৈ যাওঁ আৰু শেষত যিটো আমি তাৰ পৰা ব্যৱহাৰ উপযোগী কৰি পেলাই আমি শক্তি আহৰণ কৰো তাক আমি কি বুলি ক'ব পাৰো শ্বসন বুলি ক'ব পাৰো আমি শ্বসন সম্পৰ্কে আমি আকৌ আমাৰ এটা গোটেই পাৰ্টে আছে গতিকে চোৱা মই যিটো কথা তোমালোকক আৰু কৈছিলো যে কি হয় যে যিসমূহ বহুকোষী জীৱৰ ক্ষেত্ৰত যে বহুকোষী জীৱৰ ক্ষেত্ৰত সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিওকাষৰ লগত বা চৌপাশৰ লগত সান্নিধ্যত নাথাকিব পাৰে সেয়েহে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে সিহঁতৰ বাবে লাগতিয়াল দ্ৰব্যবিলাক কোষৰ মানে পঠোৱাটো সম্ভৱ নহয় অৰ্থাৎ মই যে কৈছিলো যে যিবিলাক এককোষী জীৱ আছে সিহঁতৰ মাত্ৰ এটাই কোষ বহুকোষী বিলাকৰ বহুত কোষ যে এককোষী জীৱ এটা ধৰা চাৰিওকাষৰ পৰা কি হ'ব পাৰে তাত তোমাৰ যিবিলাক মানে সেই আছে মানে যি বস্তুবিলাক আদান প্ৰদান হ'ব লগা আছে পৰিৱেশৰ লগত সেয়া হ'ব পাৰে কিন্তু যিবিলাক বহুকোষী জীৱ যেনে আমাৰ দেহটো যথেষ্ট ডাঙৰ হয় গতিকে আমাৰ দেহৰ ভিতৰত থকা যিসমূহ কোষ আছে এই কোষসমূহে পৰিৱেশৰ লগত যিকোনো বস্তু আদান প্ৰদান বিশেষকৈ বায়ু বা গেছ মানে কি কৰিব নোৱাৰে আদান প্ৰদান কৰিব নোৱাৰে বা বেলেগ কিবা যদিও বস্তু থাকে যেনেকে ধৰা তুমি ডাইৰেক্ট মানে এক্সক্ৰিশ্যন বা ৰেচন কৰিব নোৱাৰে তাৰ যিখিনি লাগতিয়াল বস্তু ডাইৰেক্ট বাহিৰলৈ মানে পৰিৱেশলৈ উলিয়াই দিবলৈ নোৱাৰে সেই প্ৰক্ৰিয়াখিনিৰ বাবে আমি ডাইৰেক্ট ডিফিউজন বা ব্যাপন প্ৰক্ৰিয়া আমাৰ দেহত হোৱাটো সম্ভৱ নহয় আৰু ৰেচন প্ৰক্ৰিয়া সম্পৰ্কে আমি ক'লোৱে আমাৰ দেহত যিখিনি বস্তু অদৰকাৰী বস্তু সৃষ্টি হয় আৰু তাক বাহিৰ কৰি দিয়া যিটো প্ৰক্ৰিয়া তাক আমি ৰেচন প্ৰক্ৰিয়া বুলি আমি কওঁ এতিয়া আমি কিছুমান প্ৰশ্ন সলভ কৰিব চেষ্টা কৰো আৰু তোমালোকৰ এইটো প্ৰশ্নাৱলী কিতাপত দিয়া আছে চোৱা মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে
লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত? যে আমাক ইয়াত কি সুধিছে চাবা, যে মানুহকে ধৰি যিসমূহ বহুকোষীয়, যে অকল মানুহ নহয়, যিসমূহ বহুকোষীয় আছে তোমাৰ, হা, যিসমূহ তোমাৰ ইয়াত যিটো বহুকোষীয় লিখিছে ন, তোমালোকে চিনি পাইছা বুলি মই আশা কৰিছো। যদি চিনি পোৱা নাই, তোমালোকে কিতাপত প্ৰশ্নাৱলীত গৈ চালেও গম পাবা যে মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়া। ব্যাপন মানে তোমাৰ যে ধৰা ইয়াত মানে ধৰি লোৱা ইয়াত তোমাৰ অক্সিজেন লগা আছে, অৰ্থাৎ ইয়াত অক্সিজেন বেছি আছে। ধৰি লোৱা ইয়াত অক্সিজেনৰ পৰিমাণ কি আছে, বহুত বেছি আছে। ইয়াত অক্সিজেন এই এই যিটো মই ড্ৰ কৰিছো, এইটো চাৰ্কুলটো বা বৃত্তটো, ইয়াৰ ভিতৰত অক্সিজেন লগা মানে প্ৰয়োজন আছে। ইয়াৰ পৰা যদি ইয়াত অক্সিজেন নিজে নিজে আহিব পাৰে, এই অহা প্ৰক্ৰিয়াটোক আমি ব্যাপন বুলি ক'ব পাৰো, যিটো তোমালোকে অলৰেডি ক্লাছ 9ত পঢ়ি আহিছা, হয় নে নহয়? যে মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো সম্ভৱ, লোৱাটো কিয় পৰ্যাপ্ত নহয়? ইয়াৰে উত্তৰটো আমি অলৰেডি ইয়াতে মই তোমালোকক চিন দি দিলো, হা। এই বস্তু যে আমি কি কৰিব লাগিব, লিখিব লাগিব, হয় নে নহয়? আমি কি লিখিম তাতে, সেই প্ৰশ্নটোৰ উত্তৰ কি লিখিম, যে সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ মানে চাৰিওপাশৰ পৰিৱেশৰ লগত বা চৌপাশৰ পৰিৱেশৰ লগত সান্নিধ্যত নাথাকিব পাৰে। সেয়েহে আমি এইখিনি বস্তু তাতে উত্তৰত লিখিম, যে যে বহুকোষী জীৱৰ সকলোবিলাক কোষ, আমি ইয়াত আমাৰ সেই আছে, আমি আমি ইয়াত লিখিম কি, যে 1 নম্বৰৰ উত্তৰ আমি লিখিম যে বহুকোষী জীৱৰ সকলোবিলাক কোষ কোষ চৌপাশৰ লগত প্ৰত্যক্ষভাৱে সান্নিধ্যত নাথাকিবও পাৰে, সেয়েহে তাৰপিছত আমি বাকীখিনি লিখি দিম ইয়াতে। সেয়েহে জীৱৰ বাবে লাগতিয়াল অক্সিজেন, সেয়েহে জীৱৰ বাবে জীৱ বা মানে বহুকোষীয় জীৱ লিখিব লাগিব, অকল জীৱ লিখিলে ভুল হ'ব। সেয়েহে বহুকোষীয় বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰিব বা প্ৰক্ৰিয়াৰে আহৰণ কৰাটো সম্ভৱ নহয়। কৰাটো পৰ্যাপ্ত নহয়। গতিকে আমি প্ৰথম প্ৰশ্নটোৰ উত্তৰ পালো। আমি কি লিখিলো, আমি প্ৰথম প্ৰশ্নটোত চোৱা, যে বহুকোষী জীৱৰ সকলোবিলাক কোষ চৌপাশৰ লগত প্ৰত্যক্ষভাৱে সান্নিধ্যত নাথাকিব পাৰে। সেয়েহে বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন, আচ্ছা ইয়াত এটা সেই লাগিব, হা, কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো পৰ্যাপ্ত নহয়। গতিকে আমাৰ দ্বিতীয় প্ৰশ্ন কি আছে, যে আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত বা মৃত ঠাৱৰ কৰিম। গতিকে আমি নেক্সট প্ৰশ্নটো চাওঁ, হা।
আমি এতিয়া নেক্সট আমাৰ এইটো 1 নম্বৰৰ উত্তৰ। আমাৰ নেক্সট প্ৰশ্নটো কি আছে যে কিহৰ ওপৰত ভিত্তি কৰি আমি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম। গতিকে আমি ইয়াৰ উত্তৰটো লিখিব চেষ্টা কৰো আহা। গতিকে আমাৰ কি আছিল যে আমি যে কোনো এটা জীৱক আমি জীৱিত বা মৃত বুলি আমি কিহৰ ওপৰত ডিপেন্ড কৰি পেলাই মানে কিহৰ ওপৰত ডিপেন্ড কৰি কম। গতিকে কোনো এটা জীৱৰ চলন বা গতি নিৰীক্ষণ কৰি আমি বাকীখিনি যি আছে আমি চেম লিখি দিম। আমি কোনো এটা জীৱ নিৰীক্ষণ কৰি আমি কোনো এটা জীৱ এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিব পাৰি। গতিকে কোনো এটা জীৱৰ চলন বা গতি নিৰীক্ষণ কৰি আমি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিব পাৰি বা পাৰিম। গতিকে আমাৰ এইটো প্ৰশ্নৰ হৈ গ'ল। নেক্সট প্ৰশ্ন কি আছে আমাৰ তোমাৰ যে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়। গতিকে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি একেলগে লিখি যাওঁ যে প্ৰশ্নটো যি আছে সেইটো লিখিব চেষ্টা কৰিবা। ডাইৰেক্ট প্ৰশ্নটো মোৰো মানে মুখস্থ মানে প্ৰশ্নটো মুখস্থ কৰাটো সম্ভৱ নহয়তো যে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰা লয়। গতিকে আমি লিখিম কি যে জীৱই এক ছেকেণ্ড আমি লিখিম কি জীৱই এইটো আমাৰ 3 নম্বৰ এনসাৰ। বেলেগ কালাৰ দি লিখি দিওঁ এইটো এতিয়া বেছি সুবিধা হ'ব চিনি পোৱাত। জীৱই বহি পৰিৱেশৰ পৰা কেঁচা মাল হিচাপে কি আছিল খাদ্য বা আহাৰ অক্সিজেন পানী গ্ৰহণ কৰে। আমি এইবিলাক বস্তু কি কৰো আমি বাহিৰৰ পৰা গ্ৰহণ কৰো হয়নে নহয়। গতিকে আমাৰ লাষ্ট প্ৰশ্ন কি আছিল যে জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক প্ৰয়োজনীয় বুলি গণ্য কৰিবা। গতিকে সেইটো আমাৰ কি হ'ব এইটো বেলেগ কালাৰ দি লিখি দিওঁ। নেক্সট পেজত লিখি দিওঁ নেকি এইটো এক ছেকেণ্ড। নেক্সট পেজত আমি বেলেগ চাম ইয়াতে লিখি দিওঁ বাৰু। সেইটো কিমান হ'ব 4 নম্বৰ এনসাৰ। যে আমাক কি সুধিছে যে জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক মানে অতি প্ৰয়োজনীয় বুলি ভাবা। যে আমি লিখিম কি জীৱন বৰ্তি থাকিবলৈ পৰিপুষ্টি শ্বসন ৰেচন আদি জৰুৰী। গতিকে আমাৰ গোটেইখিনি প্ৰশ্নৰ সমাধান হ'ল।
গতিকে আজি মই আৰু ভাবিছিলো যে পৰিপুষ্টিখিনি আমি আলোচনা কৰিম, কিন্তু আমি আজি ইমানতে সামৰণি মাৰিব খুজিছো, যিহেতু আমাৰ ভিডিঅ'টো বহুখিনি দীঘলীয়া হৈ যাব, হৈ গ'লে তোমালোকৰো চাবলৈ দিগদাৰ হ'ব। আমি নেক্সট ভিডিঅ'টোত সেইখিনি বস্তু আলোচনা কৰিম। গতিকে এতিয়া মানে কি কি আলোচনা কৰিলো এবাৰ মই এবাৰে সোনকালে কৈ দিছো। প্ৰথমতে আমি জীৱন প্ৰক্ৰিয়া কাক বোলে আলোচনা কৰিছিলো, যে জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাকক একেলগে জীৱন প্ৰক্ৰিয়া বোলে। উদাহৰণ কি, আমাৰ পৰিপুষ্টি, শ্বসন, ৰেচন। জীৱন প্ৰক্ৰিয়া চলি থাকিবলৈ আমাক কি লাগে? জীৱক শক্তিৰ প্ৰয়োজন হয়, নে নহয়? আৰু পৰিপুষ্টিৰ সহায়ত জীৱই শক্তি লাভ কৰে। গতিকে আমি খাদ্য খাই পেলাই শক্তি লাভ কৰো। শক্তি লাভ কৰা প্ৰক্ৰিয়াত শ্বসন প্ৰক্ৰিয়াই গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে। গতিকে এই শ্বসন কিন্তু লাভ শক্তি লাভ কৰাত, গতিকে এই শ্বসন প্ৰক্ৰিয়া বা আমাৰ এই পৰিপুষ্টিৰ পিছত আমাৰ দেহত যিখিনি বৰ্জনীয় পদাৰ্থ সৃষ্টি হয় সেইখিনি আমাৰ কি হয়? ৰেচন প্ৰক্ৰিয়াৰ দ্বাৰা বাহিৰ কৰি দিয়া হয়। আৰু আমাৰ দেহত আমাক যি অক্সিজেনৰ প্ৰয়োজন হয়, বা আমি যি কাৰ্বন ডাই অক্সাইড বাহিৰ কৰি দিওঁ, এই প্ৰক্ৰিয়াৰ বাবে আমাৰ দেহত কি আছে? এক বিশেষ তন্ত্ৰ আছে, যাৰ সহায়ত আমাৰ দেহত কি হয়? এই তন্ত্ৰটোৱে কি কৰে? আমাৰ দেহত মানে বিভিন্ন ঠাইলৈ খাদ্য পৰিবহন কৰাত বা অক্সিজেন পৰিবহন কৰাত সহায় কৰে। যিটো নৰ্মেলি এককোষীয় জীৱাবিলাকত ডাইৰেক্ট কি হয়? বেপনত থৈ দিয়ে। যি বেপন নামৰ এটা প্ৰক্ৰিয়া আছে, অৰ্থাৎ মানে বেছি মানে কনচেনট্ৰেশ্যন থকা ঠাইৰ পৰা কম থকা ঠাইলৈ যিটো প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ থ্ৰুৰে কি হয়? সিহঁতে মানে সিহঁতৰ মানে কামটো হৈ যায়, কিন্তু আমাৰ সেইটো নহয়। ইয়াত আমি এইটো ডেফিনেশ্যন বা সূত্ৰ পালো। তাৰপিছত আমি নিউট্ৰিশ্যন কাক বোলে আমি নেক্সট ক্লাছত আমি ভালকে আলোচনা কৰিম। ইয়াত জাষ্ট লিখি ল'ব পাৰা। লিখা যদি মই নেক্সট ক্লাছত মই কৈ দিম, যে ইয়াত দিয়াই আছে যে জীৱ দেহৰ বাহিৰৰ শক্তি, জীৱ দেহৰ বাহিৰৰ শক্তিৰ উৎস, যাক আহাৰ বুলি কওঁ, সেই উৎসৰ পৰা জীৱ দেহৰ ভিতৰলৈ শক্তি স্থানান্তৰণৰ এক প্ৰক্ৰিয়া আছে, আৰু এই প্ৰক্ৰিয়াক আমি পৰিপুষ্টি বুলি কওঁ। অৰ্থাৎ আমি খাদ্য খাওঁ, আৰু খাদ্য কি থাকে? শক্তি থাকে। সেই শক্তিটো খাদ্যটোৰ পৰা মোৰ দেহলৈ বা তোমাৰ দেহলৈ যিটো স্থানান্তৰ বা ট্ৰেন্সফাৰ হোৱা যিটো প্ৰক্ৰিয়া, সেইটোক আমি কি বুলি কওঁ? পৰিপুষ্টি বুলি আমি কওঁ, হয় নে নহয়? আমি সেইটো লিখিলো। আমি শ্বসন কাক বুলি লিখিলো, যে আমি খাদ্যটো যিটো খাওঁ, আমি বহুত কমপ্লেক্স ফুড খাওঁ, আমি বহুত জটিল ফুড খাওঁ, আমি জটিল খাদ্য খাওঁ, আমি ভাত খাওঁ, মাছ খাওঁ, প্ৰত্যেকটো বেলেগ বেলেগ খাদ্য হয়। গতিকে এই বস্তুখিনি ভাঙি ভাঙি এটা একদম এটা শেষত সম পৰ্যায়লৈ বা একে মানে পৰ্যায়লৈ লৈ যোৱা হয়। আৰু ইয়াকে কি কি বুলি কোৱা হয়? মানে আৰু এই মানে কি প্ৰক্ৰিয়াৰ থ্ৰুদি লৈ যোৱা হয়? সেইটো হৈছে শ্বসন প্ৰক্ৰিয়া। তাৰপিছত আৰু ব্যাপনৰ বিষয়ে ক'লোৱে। তাৰপিছত আমি ইয়াত ৰেচনৰ বিষয়ে ক'লো, যে যিখিনি বস্তু আমি বাহিৰ কৰি দিব লাগে, আমাক যিখিনি অদৰকাৰী বস্তু, তাৰপিছত আমি প্ৰশ্নসমূহৰ উত্তৰ কৰিলো। আৰু বাকী আজিলৈ ইয়াতে সামৰণি মাৰিছো। তোমালোকে যদি মানে লিখিব পৰা নাই, স্ক্ৰীনশ্বট লৈ ল'ব পাৰা, আৰু তোমালোকে এই বস্তুখিনি তোমালোকৰ বহীত লিখি ল'বা। আৰু বাকী আজিলৈ ইয়াতে সামৰণি মাৰিছো। তোমালোকে ভিডিঅ'টোত লাইক কৰি দিবা, কমেণ্ট কৰিবা, আৰু তোমালোকক যি যি প্ৰশ্নসমূহ লাগে, আমি এই চেপ্টাৰটোত এনেকে মানে ষ্টেপ বাই ষ্টেপ আহি থাকিম। তোমালোকক কিবা যদি লাগে, আমাক একেলগে কমেণ্ট ছেকশ্যনত জনাবা, আৰু মানে ভিডিঅ'টোত লাইক কৰিবা। আমি যিমানে লাইক আহিব, আমি সিমানে সোনকালে নেক্সট ভিডিঅ'সমূহ আনিম। আৰু শেষত গোটেই ভিডিঅ'টো শেষ হোৱাৰ পিছত আমি গোটেই এক্সাৰচাইজটো এনেকে লিখি লিখি চল্ভ কৰিম। ঠিক আছে, আজিলৈ ধন্যবাদ। থেংক ইউ।